গাইজ নমস্কাৰ মই ইলাবৰ হৈ আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ'লৈ আহিলোঁ ডিউটিৰ পৰা আহি পাই গা পা ধুই পূৰা ডাইৰেক্ট কিটচেনতে আহি গ'লোঁ এতিয়া মই ৰাতিৰ সাজত কি বনাম আৰু বজাৰ কি লৈ আহিলোঁ আজি বনোৱাৰ কাৰণে আপোনালোকক দেখাই আছোঁ বলক মানুহটোৰ আৰু মোৰ কাৰণে লাল চাহ বনাইছোঁ মানুহটোৱে মানে গাখীৰ চাহ নাখায় মই খাওঁ মানে তাৰ লগতে এতিয়া ময়ো লাল চাহেই খাম আৰু এয়া লাল চাহ বনাই আছোঁ ইফালে ৰৌ মাছ আনিছোঁ ডাঙৰ এক পোৱাৰ দাম দিলেও সিহঁতে কয় 100 টকা পোৱা গোটাই লৈ আহিলোঁ গোটাকৈ ডাঙৰ এটাই লৈ আহিলোঁ 320 টকা দি কেনে চাই থাকক মই কিহেদি বনাম এইটো না জাতিলাওটো পূৰা এটাটো গোটাইখিনি কাটিলোঁ কিয় একেবাৰে কালি ডিউটিৰ কাৰণেও মৰ্ণিং ডিউটিৰ কাৰণেও একেলগে বনাই ল'ম মৰ্ণিং মানে ইভিনিং ডিউটি আছে নিয়াৰ টাইমত গৰম কৰি ল'ম জাতিলাওখিনি এটা গোটাইখিনি মানে আধা বনালেও অলপ কম হ'ব তাৰ কাৰণে গোটাইখিনিয়ে বনাইছোঁ একেবাৰে কালি পূৰা দুপৰীয়া ৰাতিপুৱাৰ ৰাতিৰ হৈ যাব এইখিনি এইটো আৰু মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ এয়া জাতিলাও আৰু মাছে বনাম আৰু লগত মাছৰ তিতাখিনি ধুনীয়াকৈ ধুই লৈছোঁ এতিয়া নবনাওঁ আৰু মাছৰ তিতাটো ইফালে ভাত বহাই দিলোঁ কুকাৰত এইটো জুইটো জ্বলাব পাহৰিছিলোঁ জ্বলাই দিলোঁ কুকাৰত ভাত বহাই দিলোঁ লগত আৰু ইফালে মাছ আৰু জাতিলাও বনাবৰ কাৰণে ধুনীয়াকৈ কেৰাহীটো পাতি দিছোঁ ইয়াৰ কাৰণে ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি লওঁ মানে বেছি কাঢ়াকৈ নকৰোঁ মই আঞ্জাত দিলেও ইমান কাঢ়া নকৰোঁ লগত কালাৰৰ কাৰণে ৰংগুৰি সোৱাদ অনুসৰি নিমখ দি দিছোঁ মাছটো হাফ ফ্ৰাই কৰি ল'ম ইফালে আৰু আঞ্জাত দিয়াৰ কাৰণে নহৰু আদা জালুক জিৰা আৰু জলকীয়া খুন্দি ল'ম গোটেইখিনি মাছ বনোৱা নাই আধা থৈ দিছোঁ অলৰেডি জাতিলাও আঞ্জাত দিয়াৰ কাৰণে ফ্ৰাই হৈ গ'ল লগত আকৌ ফ্ৰাইও খাব লাগিব থৈ দিব লাগিব ফ্ৰাই কৰি অলৰেডি মাছ ভাজা হৈ গ'ল এতিয়া জাতিলাওখিনি মাছ ভাজা তেলতে মই ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ জহিবৰ কাৰণে ঢাকি থৈ দিম মই পানী নিদিওঁ জাতিলাও যিখিনি পানী ওলায় সেইখিনি দিয়ে ধুনীয়াকৈ টুকটুকীয়াকৈ বনাওঁ ঢাকনিখন গুচাই চাইছোঁ চাহ ইমান পানী ওলাইছে জাতিলাওত পানী নিদিলেও হৈ যাব আদা নহৰু জলকীয়া জিৰা জালুক খুন্দি দিয়াখিনিও দি দিলোঁ লগত ইফালে চাটনি বনোৱাৰ কাৰণে শিদল পুৰি আছোঁ বহুত দিন হ'ল শিদলৰ চাটনি খোৱা নাই মানুহটো কৈছে শিদলৰ চাটনি বনা এয়া শিদলৰ চাটনি বনাবৰ কাৰণে পূৰা ৰেডি পুৰি আছোঁ শিদল জাতিলাওখিনি ধুনীয়াকৈ গলাৰ পিছত দি দিলোঁ মই মাছখিনি ইয়াৰ পৰা মাছ মই 2 পিচ ৰাখিছোঁ ফ্ৰাই মাছ আৰু বাকীখিনি চব্জিত দিছোঁ দুবেলাৰ ৰাতি আৰু কালি পুৱাৰ আৰু দুপৰীয়াৰ কাৰণে একেলগে হৈ যাব মই ডিউটিৰ কাৰণেও বাৰে বাৰে বনাই নাথাকোঁ আৰু হৈ যাব জাতিলাও আৰু মাছ লগত মাছ ফ্ৰাই লগত শিদলৰ চাটনি আজি ৰাতি ইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই গুড নাইট